ডাঙৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল তোমালোকলৈ হিয়া ভৰা মৰম যাচি মোৰ বৰি জ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিবচোন স্কিপ নকৰাকৈ। তাৰমানে কাতি বিহু ভিডিঅ'টো ভিডিঅ' অকণমান কৰি থৈছিলোঁ, দিবলৈ পোৱাই নাই। গাটো মানে ভাল নাই যে, এতিয়াও মানে ভালকৈ মাত খাই মানে থকলি বকলি হৈ গৈছেগৈ। মানে বহুত গাটো বেয়া, মানে একদম কথা পাতিবলৈ মন নোযোৱা হ'ল, মাতিবলৈও কাকো মন নোযোৱা হৈছে। সেইকাৰণে মানে ভিডিঅ'টো এডিট কৰিব পৰাই নাই, দেৰি হৈ গৈছেগৈ। কাতি বিহু আজি কেইবাদিনো হ'ল যোৱা, আজি কাতি 4 তাৰিখে হ'লগৈ। মই এতিয়া এডিট কৰি থকা দিনাখনি কথা কৈছোঁ, কাতি 4 তাৰিখে হ'লগৈ, মই দিবলৈ পোৱাই নাই। আৰু আপোনালোকে মোক মাত খা শুনি গম পাইছে চাগে, মাতটো লাগি লাগি ধৰিছে, থকলি বকলি হৈ গৈছে। নহ'বা মই এনেকৈ ফুফাই জোফাই কথা নকওঁ, কিন্তু মোৰ এই যেতিয়া বেমাৰটোৱে ধৰে মানে তেতিয়াহে এনেকৈ ফুফাই জোফাই কথা কওঁ। আৰু পটক খংটো উঠা হৈছে, কিনো হৈছে জানো। এই 2023 চনতে মানে অপাৰেশ্যন কৰিছিলোঁ যে, ইউটাছটো উঠাই দিলোঁ। সেই ইউটাছটো উঠাই দিয়াৰ কাৰণেই ডাক্তৰে মানে এনেকুৱা প্ৰব্লেমবিলাক হৈ থাকিব বুলি কৈছে। এতিয়া সেনেকৈয়ে চলিব লাগিব যেতিয়ালৈকে থাকোঁ পৃথিৱীত, তেতিয়ালৈকে। মাজে মাজে দৰৱ খাই থাকিলে ভাল হৈ থাকে, দৰৱ নাখালে মানে আকৌ হেৰি হৈ যায়। কিমাননো দৰৱবিলাক খাম ন, খাই আমনি লাগিছে আৰু দৰৱ একেৰাহে খাই। আৰু নাৰ্ভবিলাক একদম নাৰ্ভবিলাক মানে কমজুৰি হৈ গ'ল, গাটো উইক হৈ যায়। মানে একো মানে হাত ভৰিবিলাক মানে লৰচৰ কৰিবলৈ মন নোযোৱা হৈ যায়। আৰু মই চোতাল হাঁহি আছিলোঁ যে, ল'ৰাটোক ভিডিঅ' অকণমান কৰি দিবলৈ ক'লোঁ। তাৰপিছত সি মানে গোটেই আমাৰ গাঁৱৰ চুকটো মানে আমাৰ গলিটো ভিডিঅ' অকণমান উঠাই থৈছে, সেয়াও অকণমান আপোনালোকৰ আগলৈ লৈ আহিছোঁ। কেনেকুৱা লাগিছে ক'বচোন, ভাল লাগিছে নাই লগা। আৰু মোৰ গাটো ভাল নাই কাৰণে ভিডিঅ' অকণো বনাবলৈ মন নাই, হ'লেও মানে চেনেলটো যে খুলিছোঁ সেইকাৰণে ভিডিঅ'টো দিবই লাগিব। জনাই নজনাই বাৰু সেনেকৈয়ে ভিডিঅ' দি আছোঁ এতিয়ালৈকে। কিন্তু এতিয়া মানে একদম গাটো মানে দিনক দিনে আকৌ ভাল নাইকিয়া হৈ গৈ আছে। পিল খাইছোঁ যদিও ভাল নলগা হৈছে, কেলৈ জানো। তাৰপৰা সেইকাৰণে ল'ৰাটোকে ক'লোঁ অকণমান কেমেৰা অকণ কৰি দিয়া বুলি, সিহে কৰি দিছে। তাৰপিছত এতিয়া তুলসী ঢেঁপীটো মই একো কৰিবই নোৱাৰিলোঁ, ল'ৰাটোৱে চব কৰিলে। বনালোঁ সিয়ে, মানে মুচিলে কাচিলে সিয়ে, তাৰপাছত ডিজাইনো সিয়ে কৰিলে, মানে অকণমান ফুল চুল দি মানে সজালে সিয়ে কৰিলে। লাইট চাইট চব বাপেকে, লাইটবিলাক অকণমান লগাই দিলে, বাপেকে কৰি দিছে অকণমান সহায় কৰি, তাকো সিয়ে বেছিকৈ কৰিছে। মই অকণো একো কৰিবলৈ নোৱাৰিলোঁ। আনচা তুলসী ঢেঁপীটো নুমুচিলোঁ, অকল ঘৰটো মুচিলোঁ। তাৰপৰা সেয়াই আজি লগাবা। ছোৱালী নি তুমি জেতুকা লগাবলৈ? হয় নেকি? অঁ, জেতুকা লগাবলৈ সি জেতুকা আনিছেগে। ছোৱালী আৰু কাতি বহাগ বিহুতে জেতুকা লগাই, সি কাতি বিহুতে জেতুকা লগাব আনিছে। এতিয়া কি কৰিবা সেইখিনি? মিক্সিত দিবা নেকি? মিক্সিত দিবা, তাৰপিছত লগাবা। অঁ, আমাৰ ঘৰত জেতুকা নাই, খুৰীয়েকৰ ঘৰত আছে যে, খুৰীয়েকৰ ঘৰৰ পৰা গৈ আনি লাগে সি জেতুকা। এইফালে আকৌ মই কাতি বিহু বুলি বৰা চাউলকে মানে অকণমান চেৱা দিছোঁ। পিঠা চিঠাটো নাই বনোৱা, মোৰো গাটো ভাল নাই। তাৰপিছত পিঠা আমাৰ বনালে নাখায়, ইমান ল'ৰাকেইটাও নাখায়, অকল মানুহটোৱে খায়। ময়ো খাই ভাল পাওঁ, কিন্তু বৰা চাউলৰ পিঠা মই বৰা চাউলৰ একো বস্তুৱে খাব নোৱাৰোঁ। হাই প্ৰেছাৰ আছে যে, এতিয়া প্ৰেছাৰটো কমিলে বাৰু, হ'লেও মানে প্ৰেছাৰ খাবলৈ ভয় লাগে। আৰু খালে মানে মই দিনটোলৈ উঠিব নোৱাৰোঁ। বৰা চাউলত কিবা যদি বস্তু খাওঁ একদম উঠিব নোৱাৰোঁ, শুইয়ে থাকিব লাগিব। মইতো শুই থাকিলে নহ'ব, গোটেই ঘৰখনৰ ভিতৰত এজনীয়ে মাইকী মানুহ। শ্ৰী ৰাধা বন্ধুসকল, এই কাতি বিহু বুলি ঘৰ মুচি আছোঁ, ঘৰ মুচিছোঁ আৰু ঘৰ দুৱাৰ অকণমান চাফা কৰিছোঁ। কিন্তু চাফা কৰিম, আমাৰ এই ভগা চিগা ঘৰ অকল লেতেৰা, মানে বহুত হেৰি হৈ গ'ল।
মানে পুৰণা হৈ গ'লে ঘৰটো বনালেহে চাফ চিকুণ হ'ব। তাৰপিছতে এতিয়া ঘৰটোকে অকণমান মুচিছোঁ। পিঠা পনা বনোৱাই নাই, বৰা চাউলৰ চেৱা দিছোঁ, সেয়াকে খাব। পিঠা পনা আমাৰ মানে বৰা চাউলৰ পিঠা ল'ৰাকেইটাও নাখায়, কোনেও নাখায়। মোৰ প্ৰেছাৰ আছে, খাব নোৱাৰোঁ। মানুহজনেও খাই বা এটা দুটা এনেই আকৌ ভেঁকুৰ উঠি যায়, সেইকাৰণে মানে পিঠা নবনাওঁ। তাৰপিছত সেইকাৰণে বৰা চাউল চেৱা দিলোঁ, মানে চেৱা দিলে সিহঁতি খায়, চব্জিৰ লগতো খায়, গাখীৰৰ লগতো খায়, সেয়াকে কৰিলোঁ। তাৰপিছত এতিয়া গা পা ধুবই পৰা নাই, গা ধুমগৈ আৰু। তাৰপৰা এই ঘৰটোকে মুচি লৈছোঁ। মানে মোৰ গাটো ইমান ভাল নহয় এইকেইদিন, আজি উঠাও দেৰি হৈ গ'ল, বিহু দিনাখনি উঠা দেৰি হৈ গ'ল। মোৰ অকণমান নাৰ্ভৰ গণ্ডগোল আছে, অপাৰেশ্যন কৰিলোঁ, তেতিয়াৰ পৰা মানে নাৰ্ভখিনি মোৰ ইমান ভাল নোহোৱা হৈ গ'ল, গাটো গোটেই কঁপি থাকে, সেইকাৰণে মানে কাম কৰোঁতে দেৰিয়ে হৈ গৈছেগৈ। এইফালে আকৌ আপোনালোকক একেবাৰে সন্ধিয়াহে লগ পাইছোঁ আৰু চাকি বন্তি জ্বলোৱা সময়ত। এয়া মই এতিয়া চাকি জ্বলাবলৈ লৈছোঁ। চাকি গছ মানে পদূলিত আগ ধৰি দি লওঁ, তাৰপিছত আৰু চবতে দিওঁ আৰু ঠায়ে ঠায়ে, মানে দুৱাৰমুখত দিওঁ, ভঁৰালত দিওঁ, তুলসী তলত, গোহালিত, চবতে লগাই দিওঁ, চৌকাত, আকৌ মন্দিৰতো দিব লাগে। মন্দিৰত বাৰু মই যেতিয়া আৰতি কৰিম তেতিয়াও লগাম। মই মানে চাকিখিনি লৈ আছোঁ যে, সেইকাৰণে মানুহজনক দি দিবলৈ কৈছোঁ। লৈ পিনে মই আকৌ চাকিখিনি লৈ থওঁতে আকৌ তলত থৈ ল'বলৈও বেয়া পালোঁ, সেইকাৰণে মানুহজনে দি দিছে আৰু। যাম যাম দিদা চাকি এগছমা আজি কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। কি কৈছা তুমি? তুলসী তলত চাকি জ্বলাইছোঁ, ধুনীয়া লাগিছে নে? এই চাকি গছ নুমাই গ'ল দেখোন। কৃষ্ণই নমো নাৰায়ণী নমো। কেনেকুৱা লাগিছে ডেকৰেটটো? মই যে কৈছিলোঁ ভাল লাগিছে। কৈ দিলোঁ না ধুনীয়া, একদম ৰেডিমেড ফুলো লগাইছোঁ, দেখিছা নাই? ৰেডিমেড ফুল একদম দেখুৱাই দিয়া অকণমান। দেখালোঁ ৰেডিমেড ফুল। শ্ৰী ৰাধা বন্ধু বান্ধৱী, ওম নমো ভগৱতে বাসুদেৱায় নমো। জয় তুলসী মহাৰাণী, জয় বৃন্দা মহাৰাণী, হে বৃন্দা ওম নমো ভগৱতে বাসুদেৱায় নমো। ওম নমো ভগৱতে বাসুদেৱায় নমো। জয় বৃন্দা মহাৰাণী, জয় তুলসী মাতা, হে তুলসী মহাৰাণী, পাত্ৰাণী তুলসী মহাৰাণী, কৃপা কৰি ৰাধা কৃষ্ণ, হে কৃষ্ণ ৰাধে শ্যাম, হে তুলসী মহাৰাণী। জয় কৃষ্ণ, জয় হৰি বোলা, জয় ৰাম বোলা, জয় হৰি বোলা, ভাল বোলা কুশল কৰি জয় হৈছে হৈছে উঠা। নাৰায়ণী নাৰায়ণ। আপোনালোকে আমাৰ ল'ৰাটোৱে আশীৰ্বাদ দিলে শুনিলে নাই? মোৰ যে হাঁহিয়ে উঠি গ'ল। গাইছ চাওক মই কি ধুনীয়া কৰি দিলোঁ, দেখিছে? বলক ডাইৰেক্ট কম যে আমি হেৰি কি বুলি কয় বৰ্তীয়ে কৈছে লক্ষীগুৰিত যাব। এইফালে মই এতিয়া শৰাইখন সজাই থৈছোঁ। শৰাই মানে খৰাহিতে দি দিছোঁ আৰু বুট মগু কল সেনেকৈ কৰি আগবঢ়াই দিছোঁ। তাৰপিছত চাকি গছৰ সন্ধিয়াতে জ্বলালোঁ যে, তেল কমি গ'ল, তেলো দি দিছোঁ। তাৰপিছত ঢাৰিখিনি মানে পাৰি মেলি থৈ দিওঁ, আহিব আৰু তেওঁলোকে তাৰপিছত বহিব, তাৰপিছত প্ৰাৰ্থনা এটা গাব আৰু পটপট প্ৰসাদখিনি হাতে হাতে ভাগ কৰি দিব। বেছি দেৰি নালাগে, মানে অকল প্ৰাৰ্থনাটো গাওঁতেই সময় যায় আৰু সেইকণ সময় 10 মিনিট মানেই নালাগে। আকৌ কিয়নো প্ৰতি ঘৰে ঘৰে যে খাব লাগে আৰু
চুকৰ আমাৰ গলিটোৰ মানুহো বহুত আছে, বহুত গীঘৰ আছে। গোটেই গীঘৰ খাওঁতে মানে সময়ে বহুত হৈ যাব, 10টামান বাজি যাব ৰাতি। বেছি ৰাতিলৈকেও আকৌ থাকিব নোৱাৰে যে, সেইকাৰণে মানে লৰালৰিকৈ কৰে আৰু হ'লেও সেনেকৈ মানে চবেই আহে কাৰণে ভাল লাগে। যদি নাহিলে অকলে অকলে কৰিলেহেঁতেন ইমান ভালো নালাগে। তাৰপৰা এহেঁতি দুটা আহিছে এতিয়া, তাৰপৰা ইখন মানে পাছে পাছে আহি আছে। এহেঁতি দৌৰি আহি আগত আহি বহি ল'লেহি। তাৰপিছত এনেকৈ আমাৰ চবেই একেলগতে কৰি পিনে গাই যে, সেইকাৰণে বহুত ভাল লাগে আমাৰ। কিন্তু মই যোৱা নাই, মোৰ গাটো বহুত ভাল নাই আৰু যাবলৈও অকলশৰীয়া মানুহ যে যাবও নোৱাৰোঁ। ঘৰত কোনোবা এটা থাকিলেহে যাব পাৰোঁ, ঘৰখন এৰি থৈ যাব নোৱাৰি যে, সেইকাৰণে মই নাযাওঁ। আমাৰ ল'ৰাটোৱে যায়। আৰু আমাৰ চুকৰ ল'ৰা ছোৱালী বহুত আছে, দেখিছে নাই কিমানখিনি ল'ৰা ছোৱালী আহি গোটেইখিনি পোৱাহিয়ে নাপাওঁ। আহিব দেখিব আপোনালোকে, ভাল লাগে এনেকৈ ল'ৰা ছোৱালী সৰহকৈ থাকিলে, হয় নহয় বাৰু? আৰু আপোনালোকৰ তুলসী সভা অকলে কৰেনে এনেকৈ ল'ৰা ছোৱালীবিলাক আহে? গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাক, ওচৰ চুবুৰীয়া, ক'বচোন কমেণ্ট বক্সত কমেণ্ট এটা লিখিবচোন। তেতিয়াহে মই গম পাম কাৰ কেনেকৈ পূজা পাঠ কৰে, তুলসী বিহু কেনেকৈ পাতে, হয় নহয়? আৰু বেছি দেৰি নাথাকে নহয়, অকণমান সময়। প্ৰাৰ্থনাটো গাওঁতেনো কিমান সময় লাগে? অকণমান 2 মিনিট 3 মিনিটমান লাগিব। সেইকাৰণে অকল সৰু সৰু ল'ৰা ছোৱালীকেইটাই বহে আৰু ডাঙৰখন থিয় হৈ থাকে। সেইকাৰণে মানে আকৌ নবহে, আকৌ উঠি যাবই লাগিব পটককৈ। 2 মিনিট 3 মিনিট সময়ৰ কাৰণে তেওঁলোকে থিয় হৈ থাকে। সৰু ল'ৰা ছোৱালীবিলাকৰ সকামহে, মাক বাপেক মানে ল'ৰা ছোৱালীবিলাকৰ লগত মাকহেঁত বা বাপেকহেঁত নাহিলে ভাল নালাগে নহয়। ৰাতি অকলে অকলে এৰি দিবলৈ বেয়া যে, সেইকাৰণে আহে আৰু ডাঙৰবিলাকো। ভাইটি, খুৰা খুৰী, ককা, দাদা ভালে কুশলে থাকিলে, ভাইটি পঢ়াত ভালে হ'লে হ'ল আৰু। জয় হৰি বোলা, জয় ৰাম বোলা, জয় ৰাম বোলা, জয় হৰি বোলা। একদম হেষ্টিকে বাচনা এটা কৰি তুলসী তলে মৃগ পহু চৰে।